জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আজি অসম মন্ত্ৰীসভাৰ ৰদবদল। দিনৰ 12 বজাৰ পূৰ্বে বিতৰণ কৰিব দপ্তৰসমূহ। পূৰ্বৰ বহু মন্ত্ৰীৰ সাল সলনি হ'ব দপ্তৰসমূহ। নতুনকৈ শপত গ্ৰহণ কৰা 4 মন্ত্ৰীক প্ৰদান কৰিব দায়িত্ব। পুনৰবাৰ জনাইছো যে আজি অসম মন্ত্ৰীসভাৰ ৰদবদল। দিনৰ 12 বজাৰ পূৰ্বে বিতৰণ কৰিব দপ্তৰসমূহ। পূৰ্বৰ বহু মন্ত্ৰীৰ সাল সলনি হ'ব দপ্তৰসমূহ। নতুনকৈ শপত গ্ৰহণ কৰা 4 মন্ত্ৰীক প্ৰদান কৰিব দায়িত্ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।